জনকল্যাণৰ কাৰণে সত্ৰসমূহ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ ভিতৰত উদাসীন সত্ৰসমূহৰ এক বিশেষ ভূমিকা আছে। ঈশ্বৰৰ ওচৰত পৰ্যাপ্ত সময় দিয়া আৰু ৰাইজৰ কাৰণে সময় দিয়া উদ্দেশ্যতেই উদাসীন সত্ৰৰ জন্ম হৈছে আৰু সেই অৰ্থত উদাস সত্ৰ। উদাসীন সত্ৰসমূহে অসমৰ সমাজ সংস্কৃতিত যিদৰে প্ৰভাৱ পেলাই আহিছে, ই এক অনন্য মাত্ৰা সমাজত প্ৰদান কৰিছে, এইটো সকলোৰে পৰিলক্ষিত হৈছে। আৰু এই উদাসীন সত্ৰৰ কাৰ্য তথা ত্যাগক সন্মান জনাই বৰ্তমানৰ অসমৰ কৰ্মঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উদাসীন সত্ৰৰ ভকতসকলৰ বাবে যি মাহেকীয়া অৰিহণা আগবঢ়াইছে, এয়া সঁচাকৈয়ে এক শলাগনীয় কাৰ্য। আমি ভাবোঁ এই অৰিহণাৰ যোগেদি উদাসীন ভকতসকলে নতুনকৈ জীয়াই থকাৰ সম্বিত ঘূৰাই পাব আৰু উদাসীন সত্ৰসমূহক ৰক্ষা কৰাৰ ক্ষেত্ৰত, ভৱিষ্যত ইয়াক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত ইয়াক দুগুণে সহায় কৰিব। আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীদেৱলৈ কৃতজ্ঞতা জনাইছোঁ, চৰকাৰলৈ কৃতজ্ঞতা জনাইছোঁ। আৰু সত্ৰসমূহৰ সেইটোৱে ধৰ্ম, যি সত্ৰই সময় সাপেক্ষ, সমাজ সাপেক্ষ কাম কৰে। আমাৰ আগৰ প্ৰবাদ পুৰুষ সত্ৰাধিকাৰসকলে তেনে কাম কৰাৰ দৃষ্টান্ত আছে। গড়মূৰ সত্ৰৰ বিপ্লৱী সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোসাঁইচৰে যিখিনি কাম কৰি থৈ গ'ল, সেয়া সকলোৰে নিশ্চয় নখদৰ্পণত আছে। তেনেকৈ আমাৰ আউনীআটী সত্ৰৰ একাদশ সত্ৰাধিকাৰ দেৱদত্তদেৱ গোসাঁইচৰে কলিকতাৰ পৰা ছপাশাল আনি সত্ৰত প্ৰতিষ্ঠা কৰি ধৰ্ম প্ৰকাশ যন্ত্ৰ নাম দি যি 3খনকৈ বাতৰিকাকত প্ৰকাশ কৰিছিল, আসাম বিলাসিনী, আসাম দীপিকা, আসাম তৰা, আৰু তাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন বৰগীত যিদৰে প্ৰকাশ কৰি উলিয়াইছিল, তাতেই প্ৰমাণিত হৈছিল যে সত্ৰই কেনেদৰে সমাজ সাপেক্ষ কাম কৰে। দেৱদত্তদেৱ গোসাঁইচৰে সেই আধুনিক মনা চৰিত্ৰটোৰে সমাজৰ কাম কৰি গৈছিল, সময় সাপেক্ষ কাম কৰি গৈছিল। আৰু তেনেকৈ আমি সদায় অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ যে সময় সাপেক্ষ কাম কৰিব লাগে। ইতিমধ্যে আউনীআটী নামত আউনীআটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে, এক সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।